নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ সৈতে ষ্টুডিঅত মই ভামহন্ত বাইহাটাৰ মদনপুৰ টোলগেট লন্তভন্ত ভাঙি চিঙি অগ্নি সংযোগ কৰিছে একাংশ যুৱকে বহিৰাজ্যৰ লেচিয়ে টোলগেটৰ ঠিকা লাভ কৰাকৈ এই উত্তপ্ত পৰিস্থিতি মুম্বাই ইগল ইনফ্ৰা নামৰ ফাৰ্মে লাভ কৰিছে দায়িত্ব আৰু তাৰ বাহিৰৰ প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল বাইহাটাৰ মদনপুৰ টোলগেটত লন্তভন্ত ভাঙি চিঙি অগ্নি সংযোগ কৰিছে একাংশ যুৱকে বহিৰাজ্যৰ লেচিয়ে টোলগেটৰ ঠিকা লাভ কৰাকৈ এই উত্তপ্ত পৰিস্থিতি দৃশ্য দেখুৱাইছো মুম্বাই ইগল ইনফ্ৰা নামৰ এটা ফাৰ্মে লাভ কৰিছে দায়িত্ব আৰু বাহিৰৰ বহিৰাজ্যৰ এই লেচিয়ে টোলগেটৰ ঠিকা লাভ কৰাকৈ এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ভাঙি লন্তভন্ত কৰিছে টোলগেট দৃশ্য আমি দেখুৱাইছো বাইহাটাৰ মদনপুৰ টোলগেটৰ ভাঙি চিঙি অগ্নি সংযোগ কৰিছে এনেদৰে একাংশ যুৱকে বাইহাটাৰ মদনপুৰ টোলগেটৰ দৃশ্য আমি দেখুৱাই আছো এনেদৰে টোলগেট ভাঙি লন্তভন্ত কৰিছে জুই জ্বলাই দিয়া হৈছে স্থানীয় একাংশ যুৱকে সংঘটিত কৰিছে কাণ্ড আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে তেওঁলোক ক্ষোভিত হৈ পৰিছে বহিৰাজ্যৰ লেচিয়ে টোলগেটৰ ঠিকা লাভ কৰালৈ যাৰ পৰিপ্ৰেক্ষিতত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে একাংশ যুৱকে মুম্বাই ইগল ইনফ্ৰা নামৰ এটা ফাৰ্মে লাভ কৰিছে দায়িত্ব ইতিমধ্যে আমি সেই কথা জনাই আছো আৰু মুম্বাই ইগল ইনফ্ৰাৰ এই ফাৰ্মে এই দায়িত্ব লাভ কৰাৰ পিছতে এতিয়া এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু বহিৰাজ্যৰ লেচিয়ে টোলগেটৰ ঠিকা লাভ কৰিছে যাৰ ফলত ক্ষোভিত হৈ পৰিছে এই সকল লোক বাইহাটাৰ পৰা ফোনযোগে আমাৰ সৈতে সংযুক্ত হৈছে শ্ৰীমন্ত দাস শ্ৰীমন্ত দৃশ্য ইতিমধ্যে আমি দৰ্শকক দেখুৱাইছো কিদৰে বাইহাটাৰ টোলগেটত অগ্নি সংযোগ কৰা হৈছে আৰু কাৰণ জানিব পৰা গৈছে বহিৰাজ্যৰ লেচিয়ে টোলগেটৰ ঠিকা লাভ কৰিছে শ্ৰীমন্ত হয় ইবা যোৱাবেলি যিটো অসমৰ যিটো কোম্পানী আছিলে এমবি কনষ্ট্ৰৰিয়াম বুলি সেই কোম্পানীটো আজি ৰাতিপুৱা সুচাৰুৰূপে যিটো বহিৰাজ্যৰ ইগল নামৰ সেই যিটো কনচৰিয়াম সেইটো দায়িত্ব অৰ্পণ কৰিছিল যদিও তাৰ কিছু মুহূৰ্তৰ পিছত দেখা গ'ল এজন উদ্দণ্ড যুৱকে আহি যধে মধে টোল প্লাজাৰ যিবিলাক গেট আছে সেই সকলোবোৰ গেট লণ্ড বন্ধ কৰাৰ লগতে যিবিলাকত টকা পইচা সংগ্ৰহ কৰা হয় সেইবিলাকো অগ্নিসংযোগ কৰে যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু লক্ষণীয় কথা যে বহিৰাজ্যৰ লেচিয়ে লাভ কৰাৰ পিছতে যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল সেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বহু সময় পিছলৈকে কিন্তু কামৰূপ আৰক্ষীৰ যি সজাতিৰ আৰক্ষীৰ দল উপস্থিত হোৱা নাছিল যাৰ বাবে এই উত্তপ্ত পৰিস্থিতি আৰু অধিক উত্তপ্ত হ'বলৈ পাইছিলে কিন্তু কিছু সময়ৰ পিছত আহি যদিও আৰক্ষীৰ দল উপস্থিত হ'লহি তেতিয়ালৈকে ইতিমধ্যে টোলগেটৰ সকলোবোৰ আচবাব সা সম্পত্তি লণ্ড বন্ধ কৰি ইতিমধ্যে উদ্দণ্ড যুৱকৰ দল আঁতৰি গৈছিলে ইভা হয় শ্ৰীমন্ত ৰিপৰ্টৰ আপোনাক ধন্যবাদ জনাইছো আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছো বাইহাটাত সংঘটিত হোৱা এই ঘটনা দৃশ্য দেখুৱাইছো কিদৰে টোলগেটত অগ্নি সংযোগ কৰা হৈছে টোলগেটৰ ঠিকা বহিৰাজ্যৰ লেচিয়ে লাভ কৰাকৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এই সকল যুৱকে আজি কংগ্ৰেছ এৰিব অজন্তা নেওগে সভাপতি সোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিব পদত্যাগ পত্ৰ একেলগে এৰিব কংগ্ৰেছৰ বিধায়ক পদ গোলাঘাট সমষ্টিৰ একেৰাহে 4বাৰ বিধায়ক অজন্তা নেও কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল অজন্তা নেওগে সাক্ষাতৰ সময়ত আছিল নেতাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু সেই সন্দৰ্ভত বুধবাৰে চৌকছ দিছিল প্ৰদেশ কংগ্ৰেছে আজিৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছিল প্ৰদেশ কংগ্ৰেছক অজন্তা নেওগে কাইলৈ যোগ দিব বিজেপিত অমিত শাহৰ উপস্থিতিত বিজেপিত যোগ দিব অজন্তা নেওগে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে গোলাঘাটৰ কেইবাজনো কংগ্ৰেছী নেতাই অমিত শাহৰ উপস্থিতিত বিজেপিত যোগ দিব অজন্তা নেওগে এপিচিচিৰ সম্পাদক পলাশ তামুলীৰ কংগ্ৰেছ ত্যাগ অজন্তা নেওগৰ সৈতে বিজেপিত যোগদানৰ সম্ভাৱনা পলাশ তামুলীৰ
24 ঘণ্টাৰ ৰাজ্যত কৰোনাত আৰু 4জন লোকৰ মৃত্যু কৰোনাত মৃত্যু হোৱা লোক 4জন হৈছে কামৰূপ মহানগৰৰ 58 বছৰীয়া তুলসী শইকীয়া কাছাৰৰ 73 বছৰীয়া সতনাম সিং কামৰূপৰ উপেন্দ্ৰ নাৰায়ণ বাৰ্মা ৰাজ্যত কৰোনাত মৃত্যুৰ সংখ্যা 1033 জনলৈ বৃদ্ধি হৈছে বৃহস্পতিবাৰে দিনটো কৰোনাত আক্ৰান্ত হয় 95 গৰাকী লোক কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে 47 গৰাকী কৰ্ণাটকত প্ৰত্যাহাৰ কৰা হৈছে নৈশ সান্ধ্য আইন কৰ্ণাটক চৰকাৰে লৈছে সিদ্ধান্ত নৈশ সান্ধ্য আইনক লৈ অনুষ্ঠিত হৈছিল এখন কেবিনেট বৈঠক এই বৈঠকত মুখ্যমন্ত্ৰী সহ কেইবাজনো মন্ত্ৰী উপস্থিত আছিল বৃহস্পতিবাৰৰ এই বৈঠকতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী BS येडियुराप्पाই ঘোষণা কৰিছিল এই কথা নৈশ সান্ধ্য আইনক লৈ কৰ্ণাটকবাসীয়ে চৰকাৰৰ ওপৰত উজাৰিছিল ক্ষোভ ৰাজ্যৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত কৰ্ণাটক চৰকাৰে 9 দিনৰ বাবে জাৰি কৰিছিল নৈশ সান্ধ্য আইন ব্ৰিটেইনত হোৱা কোভিড মহামাৰী সংক্ৰমণৰ বাবে কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ 96 সংখ্যক জন্মদিন প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে দেশজুৰি উদযাপন কৰা হ'ব বিজয় সংকল্প দিৱস প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ শুৱৰি নতুন দিল্লীত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতাই ৰাষ্ট্ৰীয় স্মৃতিস্থলত প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পৰৱৰ্তী খবৰ বঙাইগাঁও জব্দ কৰা হৈছে অবৈধ কাঠফলা মিল বন বিভাগে অভিযান চলাই বিদ্যাপুৰ উপৰক্ষী চকীৰ অন্তৰ্গত ফুলকুমাৰীত এটা ভ্ৰাম্যমান কাঠফলা মিল জব্দ কৰিছে চকাযুক্ত মিলটোৰ লগতে অভিযানকাৰী দলটোৱে কুণ্ডাসহ ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয় সহজে লৰচৰ কৰি ফুৰিব পৰা মিলটোৰ জৰিয়তে অঞ্চলটোত ব্যাপক বন ধ্বংস কাৰ্য চলি আছিল অভিযানৰ সম্ভেদ পাই চোৰাং কাঠ ব্যৱসায়ী দলটোৱে মিলটোলৈ পলায়নৰ চেষ্টা কৰিছিল যদিও বন বিভাগৰ দলে খেদি কৰায়ত্ব কৰে বন বিভাগে মিলটো জব্দ কৰে যদিও চোৰাং কাঠ ব্যৱসায়ী দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয় বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বিদ্যাপুৰৰ ওচৰত ফুলকুমাৰী নামৰ ঠাইডোখৰত উপস্থিত হওঁ আৰু ইয়াতে এটা ভ্ৰাম্যমান অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হওঁ আমি অহাৰ সম্ভেদ পাই বিদ্যুৎকাৰীয়ে ভ্ৰাম্যমান মিলটো কিছু দূৰলৈ টানি লৈ গৈছিল আমি অনুসৰণ কৰি এই মিলটো জব্দ কৰিবলৈ সক্ষম হওঁ মিলটোৰ লগতে কিছুমান খোলা কাঠ আৰু কাঠৰ কুণ্ডা আৰু খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময় খন্তেক বিৰতি জম্মু কাশ্মীৰৰ শ্বহীদ অসমৰ জোৱান দেশৰ হকে যুঁজি শ্বহীদ হ'ল ধেমাজিৰ চিচিবৰ গাঁৱৰ মৃত্যুঞ্জয় চুতীয়া শ্বহীদ মৃত্যুঞ্জয় চুতীয়া CRPFত কৰ্মৰত আছিল কাশ্মীৰৰ গান্দেৰবলত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ হ'ল মৃত্যুঞ্জয় চুতীয়া কাশ্মীৰৰ DDC নিৰ্বাচনৰ কৰ্তব্যৰত আছিল মৃত্যুঞ্জয় চুতীয়া ধেমাজিৰ চিচিবৰ গাঁৱত বৰ্তমান এক শোকাকুল পৰিৱেশ 2018 চনৰ মাৰ্চত যোগদান কৰিছিল CRPFত ঘৰৰ কনিষ্ঠ আছিল মৃত্যুঞ্জয় চুতীয়া মৃত্যুঞ্জয় চুতীয়া জম্মু কাশ্মীৰৰ শ্ৰীনগৰত ইলেকশ্যন ডিউটিত কৰ্মৰ অৱস্থাত উগ্ৰপন্থীয়ে গ্ৰেনেড দলিওৱাত আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে হস্পিটেলত ভৰ্তি কৰোৱায় যদিও সন্ধিয়া 7টা বজাত
ফোন কৰিছে যে মৃত্যুঞ্জয় চুতীয়া বৰ্তমান শ্বহীদ হৈ। তেওঁলোকৰ পৰিয়ালত কোন কোন আছে? পৰিয়ালত মাক দেউতাক ককায়েক আৰু ভনীয়েক আৰু সি। তেওঁ কেতিয়া জইন কৰিছিলে? জইন কৰিছিলে 2017 চনৰ মাৰ্চ মাহত। শিলচৰত উপস্থিত হৈছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব গাডকাৰীয়ে। 2364 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব 439 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথ। ঘাইপথৰ আধাৰশিলা স্থাপনৰ লগতে অসম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উন্মোচন হল আলফাৰ কলংকিত অধ্যায় নামৰ বিশেষ গ্ৰন্থখন। উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এক বিশেষ পৰিৱেশত উন্মোচন হয় এই গ্ৰন্থ। 90 দশকত আলফাই সংঘটিত কৰা নৃশংস ঘটনাৰাজিৰ বিষয়ে তথ্যৰ প্ৰমাণসহ সাহসী মহিলা ৰঞ্জু নেওগ হাজৰিকাই গণমাধ্যমত প্ৰকাশ কৰি আছিল। এই ঘটনাৰাজিকে প্ৰথম সংকলন হিচাপে গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছে আলফাৰ দ্বাৰা নিৰ্যাতিত পৰিয়ালৰ সাহসী মহিলা ৰঞ্জু নেওগ হাজৰিকাই। গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে মুঠ 34টা সঁচা নৃশংস ঘটনাৰ বিৱৰণ। সম্পৰ্কীয় ব্যয় হয় 100 বছৰ সকলোলৈ মোৰ আৰু এই সন্দৰ্ভত আগবঢ়াইছো লখিমপুৰৰ পৰা সঞ্জীৱ দাহনৰ প্ৰতিবেদন। আজি উন্মোচন হ'ল আলফাৰ কলা অধ্যায়। 90 দশকতে আলফাই সংঘটিত কৰা ICCতকৈ জঘন্য ঘটনাৰ কিছুমান আজি ইমান দিনে সম্প্ৰচাৰ হৈ আছিলে ছ'চিয়েল মিডিয়া ফেচবুকত, কিন্তু আজি সেই ঘটনাৰ আজি কিতাপ আকাৰে প্ৰকাশ কৰিছে লেখিকা ৰঞ্জু নেওগ হাজৰিকা আৰু অমৰদীপ বৰুৱাই। অতি ডাঙৰ কথা যে আলফাৰ কাৰণে আজিৰ দিনটোত এইখন কিতাপ হয়তো কলা দলিলৰ আখ্যা পাব পাৰে বা ৰাইজে যদি আদৰি লয়। আৰু এটা কথা ক'ব লাগিব যে এই কিতাপখনত আমি জনামতে কোনো ধৰণৰ কাল্পনিক ঘটনা বা কাহিনী নাই, সকলোখিনি সঁচা কাহিনী তথ্য সহকাৰে আছে। সৰ্বমুঠ 34টা ঘটনাৰ সংকলিত 34টা ঘটনাৰ যি সাৱলীল বৰ্ণনা গোটেইখিনি কিতাপখনতে সন্নিৱিষ্ট কৰা হৈছে। আৰু নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি এক বিশেষ পৰিৱেশত এই গ্ৰন্থখন আজি উন্মোচন কৰা হ'ল। মোৰ লগত লেখিকা ৰঞ্জু নেওগ হাজৰিকা আছে, মই পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, আজি অতদিনে ফেচবুকত প্ৰকাশ পাই আছিলে আলফাৰ কলংকিত অধ্যায়, আজি লিখিত হিচাপে আপোনালোকে লিখি কিতাপ আকাৰে উন্মোচন কৰিলে, কি ক'ব এই মুহূৰ্তত? আমাৰ কিতাপৰ দ্বাৰা আমি এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ, অসমত যেন আৰু কোনো দিনেই কোনো পৰিয়ালতে কোনোৱেও যাতে আপোনজনক হেৰুৱাবলগীয়া নহয়। কিতাপখনৰ ৰাইজে যিসকল পঢ়ুৱৈ কেনেদৰে আদৰি লোৱাটো বিচাৰে? আচলতে এনেকৈ মানে এই বস্তুটো আদৰি এইকাৰণে ল'ব যাতে এনেকুৱা দোষী প্ৰাক্তন সন্ত্ৰাসবাদীবিলাকে যাতে ৰাজনীতিলৈ অহাৰ সুবিধা নাপায়। ৰাজনীতি মজিয়াখন আচলতে ইমান গেলা নহয়, এই গেলা বস্তুবিলাকে বেছি গেলাইছে। আমাৰ নৱপ্ৰজন্মৰ হাততে আমাৰ দেশৰ ভৱিষ্যত। আমাৰ কিতাপখনৰ যোগেদি এটা আহ্বান জনাওঁ যে নৱপ্ৰজন্মই যিমান যি হতাশা হ'লেও কিবা মানে অভাৱত পৰিলেও যাতে এনেকুৱা সন্ত্ৰাসবাদী পথত ভৰি নিদিয়ে। আলফাৰ দ্বাৰা নিৰ্যাতিত যিসকল পৰিয়াল আছে তেওঁলোকে একো চৰকাৰৰ ফালৰ পৰা সাহায্য বা সুবিধা এতিয়ালৈকে পোৱা নাই। এইটো গতানুগতিকভাৱে হৈ আহিছে। মানে এতিয়ালৈকে আমাৰ অসমত অসম গণ পৰিষদ, কংগ্ৰেছ আৰু বিজেপি তিনিখন চৰকাৰৰ দিনতে যে এতিয়ালৈকে তেওঁলোকৰ নিজৰ গাদী সুৰক্ষাৰ কাৰণে এই হত্যাকাৰীবিলাকক তেওঁলোকৰ আঁৰত তেওঁলোকে বহুৱাই ৰাখি পেলাই তেওঁলোকৰ গাদী সুৰক্ষাত ব্যস্ত আছে। আমি তেওঁলোকে গাদী সুৰক্ষা কৰক, আমাৰ ক'বলগীয়া একো নাই। নিতান্ত এটা কথা ক'ব লাগিব, এয়া হ'ল আজি মই পুনৰ কৈছোঁ যে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আলফাৰ কলংকিত অধ্যায় উন্মোচন কৰা হ'ল। আলফাৰ কলংকিত অধ্যায় ইতিমধ্যে এতিয়ালৈকে ফেচবুকত সম্প্ৰচাৰ কৰিছিলে ৰঞ্জু নেওগ হাজৰিকাই। আজি সমগ্ৰ ঘটনাৰাজি ফেচবুকত প্ৰকাশ পোৱা সেই ঘটনাৰাজিক সংকলন কৰি গ্ৰন্থ আকাৰে আজি উন্মোচন কৰিছে আৰু আশা কৰিছে যে এই সঁচা জীয়া কাহিনীবিলাক পঢ়ক দৰ্শকসকলে বা পঢ়ুৱৈসকলে, আৰু যিসকলে এতিয়াও মুখা পিন্ধি সমাজৰ আগত নেতৃত্ব বহন কৰি আছে বা সমাজৰ আগত ভব্য লোক হৈ মুখা পিন্ধি দেখুৱাই আছে। আৰু খবৰ অব্যাহত থাকিব, পুনৰ সময় খন্তেক বিৰতি।